নামৰূপ পদাতিক নাট্যগোষ্ঠী সত্যনত আৰু সমগ্ৰ নামৰূপবাসীৰ সহযোগিতাত আজি পদাতিক নাট্যগোষ্ঠীয়ে শিশুসকলৰ যি নাট্য প্ৰতিভা আছে এই শিশুসকলৰ নাট্য প্ৰতিভাবিলাক যাতে সুপ্ত হৈ থকা প্ৰতিভাবিলাক যাতে আমি উলিয়াই আনিব পাৰোঁ আৰু শিশুসকলে যাতে এটা নাট্য জগতত এটা উচিত এখন প্লেটফৰ্ম পায় তাৰ প্ৰয়াসৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ আৰু শিশুসকলক উদ্ভাৱিত কৰাৰ উদ্দেশ্যে এক শিশু নাট সমাৰোহ আমি আয়োজন কৰিছোঁ। 8টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু অসমৰ বছা বছা উৎকৃষ্ট বিশ্বনাথৰ পৰা আৰম্ভ কৰি একেবাৰে গুৱাহাটীলৈকে আৰু তিনিচুকীয়ালৈকে নামৰূপৰলৈকে এই সমগ্ৰ কেইবাটাও 8টা দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু অতি প্ৰতিভাৱন্ত শিশু আমি ইয়াত দেখিবলৈ পাইছোঁ, প্ৰতিভাৱন্ত আমি অভিনেতা অভিনেত্ৰী আমি দেখিবলৈ পাইছোঁ। সমান্তৰালকৈ এই নাট সমাৰোহৰ লগত সংগতি ৰাখি আমি আমাৰ সদ্য প্ৰয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ এটি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি ৰাখিছোঁ। ইয়াত ৰাতিয়ে দিনে আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী চলি থাকে। গীত মাত কবিতাৰে তেওঁলোকক আমাৰ হাত থপগৰাকীলৈ সমগ্ৰ নামৰূপবাসীয়ে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। তাৰ লগতে এটা লাইভ পেইণ্টিং শ্ব' আমি ইয়াত কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কণ যি শিশু আছে সেই শিশুসকলে জুবিন গাৰ্গদেৱৰ স্মৃতি বিজড়িত যিকোনো চিত্ৰ তেওঁলোকে আঁকিছে আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ সমাহাৰ কৰি পিনে আমাৰ শিশুসকলৰ যি প্ৰাণৱন্ত কৰি তোলাৰ এটা প্ৰয়াস কৰি তোলা হৈছে।